1,55,985.14 কোটি টকাৰে উপস্থাপন কৰা হৈছে। যোৱাবাৰ বাজেট আমাৰ 1,68,391 কোটি টকা আছিল, কিন্তু যেতিয়া বছৰটোৰ শেষৰ ফালে এই বাজেট 1,66,000 কোটি টকা স্পৰ্শ কৰে। মই ভাবো যে এইবাৰ 1,55,000 কোটি টকা আমি যি বাজেট দাখিল কৰিছোঁ, বছৰৰ শেষৰ ফাললৈ ই 1,75,000 কোটি টকা অতিক্ৰম কৰিব। এইবাৰৰ বাজেট বক্তৃতাত বিত্তমন্ত্ৰীগৰাকীয়ে এক উল্লেখযোগ্য এখন তালিকা দিছে। চৰকাৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি ভাৰতৰ সকলো ৰাজ্যই ঋণ গ্ৰহণ কৰে, কিন্তু আটাইতকৈ কম ঋণ গ্ৰহণ কৰা ৰাজ্যসমূহৰ ভিতৰত আজি আমাৰ অসমে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। পাঞ্জাৱ, হিমাচল, অৰুণাচল, মণিপুৰ, পশ্চিমবংগ, কেৰালা, নাগালেণ্ড, ৰাজস্থান, মেঘালয়, বিহাৰ, অন্ধ্ৰপ্ৰদেশ, ছিকিম, মিজোৰাম, উত্তৰ প্ৰদেশ, ত্ৰিপুৰা, হাৰিয়ানা, তামিলনাডু, মধ্যপ্ৰদেশ এনেধৰণৰ ৰাজ্যবিলাকতকৈও ডেপ GDP ৰেচিঅ' অসমৰ আটাইতকৈ কম। ইনফেক্ট অৰুণোদয় আঁচনি প্ৰায় 37 লাখ হিতাধিকাৰীলৈ বৃদ্ধি পাব। আৰু আমি ইমানো চিন্তা কৰিছোঁ যে যিহেতু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত হ'ব ঘোষণা, মাৰ্চ, এপ্ৰিল, মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ো হ'ব পাৰে। যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে, তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ 4 মাহৰ অৰুণোদয় দি দিব পাৰোঁ, তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছোঁ। যদি আমাক অনুমতি দিয়ে প্ৰত্যেক মাহত দি যাব, আমি নিৰন্তৰভাৱে দি যাম। কিন্তু যদি আমাক অনুমতি নিদিয়ে যে এইটো পলিটিকেল স্কিম আপোনালোকে দিব নোৱাৰে, তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহৰ শেষতেই মে মাহৰ 10 তাৰিখে নতুন চৰকাৰ হয়, অৰ্থাৎ মে, এপ্ৰিল, মাৰ্চ, ফেব্ৰুৱাৰী 4 মাহৰ ধন যাতে আমি একেলগে দি দিব পাৰোঁ, অনুমানিক 5,000 টকা একেলগে, তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিব পাৰিছোঁ। আমি অসমত বৰ্তমান গোটেই ভাৰতত কেঞ্চাৰ ট্ৰিটমেণ্টৰ প্ৰটন থেৰাপি মেচিন এপল' হস্পিটেলত আছে আৰু বোম্বাই টাটা মেমৰিয়েলত আছে। গভৰ্ণমেণ্ট ছেক্টৰত ভাৰতৰ ভিতৰতে প্ৰথম প্ৰটন বিম থেৰাপি উইল কাম টু গুৱাহাটী। ছেকেণ্ড, অসমে নিজা এটা উপগ্ৰহ লঞ্চ কৰিব। উই আৰ গোয়িং টু লঞ্চ এ ছেটেলাইট ইন এছ'চিয়েশ্যন উইথ ইছৰো। এই ছেটেলাইটটো ভাৰত বা পৃথিৱীত ঘূৰি নাথাকে। ছেটেলাইট আমি বহুত দেখিছোঁ, কিন্তু এই ছেটেলাইট যিহেতু এটা নিৰ্দিষ্ট গতিপথত ঘূৰি থাকে, অসমত সি নাথাকে। কিন্তু অসমৰ আকাশত যদি আমাৰ এটা ছেটেলাইট এনি টাইম উৰি থাকে, বাংলাদেশী এজন আহিলেও ছেটেলাইটটোৱে আমাক ক'ব পাৰিব। ব্ৰহ্মপুত্ৰৰ বানপানীৰ বিষয়ে অৰুণাচলত পানী থাকোঁতে আমাক ক'ব পাৰিব। আৰু এই ছেটেলাইটটো যদি আমি পাওঁ, তেতিয়াহ'লে খেতিৰ ওপৰত বতৰ কেনেকুৱা হ'ব 3 মাহ আগতে আমাক ক'ব পাৰিব। So Assam will be the first state in our country to have our own satellites. Finally, আমি আৰু দুটা নতুন কাম কৰিব খুজিছোঁ, যিটো আগত কৰ্ণাটকে এনাউন্স কৰিছে। নেটফ্লিক্স দেখিছে, কিন্তু নেটফ্লিক্সৰ দৰে আমি অসমৰ এটা OTT প্লেটফৰ্ম বনাব খুজিছোঁ, যাতে ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, ডক্টৰ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি অসমৰ সকলো সাংস্কৃতিক সম্পদ এই OTT প্লেটফৰ্মত আমি সংৰক্ষণ কৰিব পাৰোঁ। আছাম উইল বি দ্য ফাৰ্ষ্ট ষ্টেট অৰ মে বি ছেকেণ্ড, কাৰণ কৰ্ণাটকে এনাউন্স কৰিছে, আমিও এনাউন্স কৰিছোঁ, কোন আগত কৰিব পাৰে নাজানো, কিন্তু আছাম উইল বি দ্য ওৱান অফ দ্য ফাৰ্ষ্ট ষ্টেট টু হেভ আৱাৰ অ'ন OTT প্লেটফৰ্ম, যাতে আমি অসমৰ কলা সংস্কৃতিক আমি সংৰক্ষণ কৰিব পাৰোঁ। ছেটেলাইটে হওক, প্ৰটনে হওক, আমাৰ নিজৰ OTT প্লেটফৰ্মে হওক, এই গোটেই বাজেটখন আপোনালোকে যেতিয়া চাব, তেতিয়া ভৱিষ্যতৰ এখন অসমৰ কল্পনা পাব, যিখন অসম ভাৰতৰ বৌদ্ধিক, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক নেতৃত্ব ল'ব। তেনেকুৱা এখন অসমৰ ভৱিষ্যত, অসমৰ স্বপ্নৰে
আমি এইবাৰৰ বাজেটখন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক ধন্যবাদ জনাইছোঁ কোনো নতুন টেক্স নাই বৰঞ্চ চাহ উদ্যোগক কেঁচা পাতৰ ওপৰত যি কৰ আৰোপণ কৰা হয় 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা সমূহ মহাবিদ্যালয় বিদ্যালয় এইবাৰ আমি প্ৰাদেশিকৰণৰ প্ৰতিশ্ৰুতি দিছোঁ তাৰ লগতে 6 শিডিউল এৰিয়া আৰু শৈক্ষিকভাৱে পিছপৰা অঞ্চলত আমি কিছু কনসেশন কোৱালিফিকেশনৰ পৰা নাম্বাৰ অফ ষ্টুডেণ্ট যিমানবিলাক আগৰ আইনত যি কোৱালিফিকেশন আছিল ইয়াত আমি শিথিলতা দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা এটা নতুন স্কিম অসমত যেতিয়া এজন লৰাই গ্ৰেজুৱেট পাছ কৰে দেউতাক মাকে লৰাজনক পইচা দিয়া বন্ধ কৰি দিয়ে যে তুমিতো এটা গ্ৰেজুৱেট পাছ কৰিলা কিন্তু লৰাজনে গ্ৰেজুৱেট পাছ কৰিয়ে কৰ্মসংস্থাপন এটা নাপায় কিন্তু যিদিনাখনৰ প্ৰায় গ্ৰেজুৱেটৰ মাৰ্কশিটখন পালে লৰা ছোৱালীয়ে দেউতাক মাকক পইচা খুজিবৰ কাৰণে বেয়া পায় আমি তেনে সকলো ছাত্ৰ ছাত্ৰী যদিহে নিযুত মইনাৰ তেওঁ হিতাধিকাৰী নহয় দুটা পইচা দিয়াৰ কোনো মিনিং নাই আমি গ্ৰেজুৱেট অসমৰ পৰা যোন লৰাই গ্ৰেজুৱেট পাছ কৰিব তাক আমি 12 মাহৰ কাৰণে 2500 টকাকৈ আমি এটা স্কলাৰশ্বিপ দিম আৰু কোনোবা এজন লৰাই যদি কয় মই যে দিল্লীত আইএছৰ পৰীক্ষা দিব কোচিং কৰিব খুজিছো বুলে মই কৰবাত মেনেজমেন্টৰ পৰীক্ষা দিব যাব খুজিছো তেওঁ যদি আবেদন কৰে যে মোক 2500 কৈ মাহত নালাগে একেলগে 25000 টকা লাগে আমি 25000 টকা এটা একেলগে আমি দি দিম নিযুত মইনা আঁচনি পিজি লৈকে আছিল কিন্তু ৰিসাৰ্চ স্কলাৰ আমাৰ ইউনিভাৰ্সিটিত বহুত লৰা ছোৱালী আছে তেওঁলোকৰ খৰচো বেছি এইবাৰ আমি ৰিসাৰ্চ স্কলাৰ সকলকো 25000 টকা কৈ দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো দিব্যাংগ হলে তেওঁলোকে 50000 টকা পাব ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আমি 1 লাখ টকা কৈ 25000 যুৱক যুৱতীক দিছিলো এইবাৰ অক্টোবৰক আমি তেওঁলোকক সেকেন্ড ইনষ্টলমেন্টটো দিম যিসকলে বাইকটা কিনি ললে তেওঁলোকে নাপাব যিসকলে সফল ব্যৱসায় কৰিছে তেওঁলোকক আমি আৰু 1 লাখ দিম অতিৰিক্তকৈ আৰু 75000 যুৱক যুৱতীক আমি 1 লাখ কৈ টকা দিম অহা আমি এনে ডেট এটা ঠিক কৰিছো 8 অক্টোবৰ তাৰিখে আমি নতুন কৰি আৰু 40697 গৰাকী লৰা ছোৱালীৰ হাতত নিয়োগ পত্ৰ তুলি দিম ইয়াৰ ফলত আমাৰ চৰকাৰৰ দিনত চাকৰি পোৱা লৰা ছোৱালীৰ সংখ্যা 1,60,000ৰ সংখ্যা অতিক্ৰম কৰিব মূল্য বৃদ্ধিৰ ওপৰত আমি প্ৰায়ে আলোচনা কৰো এইবাৰ আমি এটা নতুন স্কিম আনিছো যাৰ ৰেশন কাৰ্ড আছে তেওঁলোকে বজাৰৰ মূল্যতকৈ 25 টকা মূল্যত কম 1 কেজি মসুৰ দালি পাব আৰু যদি পৰিয়ালটো ডাঙৰ হয় 5 জনতকৈ বেছি মেম্বাৰ থাকে তেওঁক আমি 2 কেজি দিম তাৰ উপৰিও চেনি আমি বজাৰৰ মূল্যতকৈ 20 টকা কমত দিম আৰু আমি নিমখো আমি বজাৰতকৈ 10 টকা মূল্যত কম দিম গভৰ্নমেন্ট এমপ্লয়িজৰ কাৰণে এইবাৰ আমি কেইটামান ল্যান্ডমাৰ্ক ডিসিশন আনিছো এটা হল 2005ৰ আগত এপইন্টমেন্ট প্ৰসেস আৰম্ভ হল কিন্তু কিবা কাৰণত এপইন্টমেন্টখন 2006ত পালে আমি তেওঁলোকক ওপিএছ লৈকে লৈ যাম এনপিএছৰ জায়গাত তেওঁলোক ওপিএছত যাব ইয়াৰ ফলত ৰাজ্য চৰকাৰত 30000 নতুন কৰ্মচাৰী ওপিএছত অন্তৰ্ভুক্ত হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ